ইয়াৰ পৰা গাইজ এই তাকালেকি মাত্ৰ 3 ফুট মান বাকী থকা ৰাস্তাত উঠে, বাকী গোটেই ফুল হৈ যায় গাইজ। আজি আৰু ইয়াৰ পৰা আৰম্ভ কৰিলোঁ তোৰ বক্ত গাইজ। এইটো আমাৰ গাইজ হৰে কৃষ্ণ মন্দিৰ। আৰু গাইজ দক্ষিণেশ্বৰ মন্দিৰটো কেনে লাগছে ক'বচোন গাইজ। গাইজ ৰাধা কৃষ্ণ চবে কৃষ্ণ কৃষ্ণ। আৰু গাইজ পাছফালে আৰু এখন ফটো আছে ৰ'ব গাইজ দেখি আছোঁ গাইছে এখন গাইজ ফটো এই এখন গাইজ স্ক্ৰীনশ্বট ল'ব পাৰে। আৰু গাইজ এখন ৰাধা কৃষ্ণ ফটো গাইজ নৰ্মেল আজি ব্লগ হ'ব দিয়ক, ক'তো যোৱা নাই গাইজ। এই এখন পথাৰ আৰু বলক গাইজ আগত দেখি যাওঁ। এতিয়া গাইজ প্ৰায় 5:30 বাজে, কিন্তু ৰ'দ কিন্তু যোৱা নাই গাইজ। 6টা 6:30 গ'লে গাইজ ৰ'দেই থাকে একদম। এই আগত তাতে ৰাস্তা বনাইছে গাইজ, তাকালৈকে যাই আছোঁ বলক গাইজ। এই পথাৰ সেই গাইজ পথাৰ গাইজ বলক। ৰাস্তাটো গাইজ এইটো নতুনকৈ বনাইছিলতো, গতিকে এইটো ৰাস্তাৰ কাম চলি আছে গাইজ। আৰু ৱাদি কি একদম ভাঙি গৈছে দেখিছে না, বাপৰে বাপ। অলপ ফুট পচি ৱাদি আৰু আছে গাইছে না নাহত কেইটামান। ভাবিছোঁ গাইজ ভাটি পেলাই অলপমান আমাৰ জাগাখিনি দেখুৱাই দিওঁ আৰু, যিহেতু যোৱা নাই বলকচোন যাওঁ গাইজ। ইফালে ৰাস্তাটো গোটেই ভয়ে হোৱা নাই। কিবা এটা কৈছা হে তেৰিকা গাইজ। সেই ইও এটা ইউটিউব চেনেল খুলিছে গাইজ, লিংকটো তলত দিম দিয়ক, চবে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু গাইজ অলপ ভিউজো আহিলে ভাল লাগে দিয়ক, তেতিয়া ব্লগটো কৰিব ইচ্ছা যায়। আৰু গাইজ এইটো আমাৰ বলিয়া নদী, এইটো গাইজ বৰলীয়া নদী গাইজ। আৰু ইফালে গাইজ এই ৰাস্তাৰ কাম চলি আছে দিয়ক, একদম চমুখত গ'লে যাম গাইজ। এইটো আমাৰ চমুখত, এইটো এই ৰাস্তাটো গাইজ ওলাবাৰী ৰঙিয়া, একদম ডাইৰেক্ট চিধাই। আপোনালোকক ক'তো ঘূৰিব নালাগে গাইজ, চিধাই একদম ৰঙিয়া যাই থাকিলে হ'ল। আৰু গাইজ এই ফুট গ'লে এইগিলাকতো বানপানী হৈছে গাইজ, এইগিলাক পতা শুদ্ধ পানী। এই তাতে ৰাস্তাৰ কাম চলি আছে গাইজ, সেই আগত যাওঁ চলো একদম। তো গাইজ ৰাস্তা প্ৰায় ৱাল দিয়া হৈছে দিয়ক ক্লিয়াৰ, ক'ৰবাত পানী গাইজ আৰু বাকী আছে। এই আমাৰ আগফালে গাইজ বাকী আছে, এইফালে হৈছে। আৰু ৱালি নহয় গাইজ, দেখিছিলে না কি বাপৰে লগাই লৈ গৈছে হাৱা এটি। আৰু গাইজ পথাৰ গাইজ, এখন পথাৰ দেখা হৈছে আমাৰ এই ৰোৱা হৈছে দিয়ক। আৰু গাইজ প্ৰায় এইফালে ক্লিয়াৰ হৈছে আমাৰ মাথাৰি। আৰু গাইজ এইটো আমাৰ এই পানীৰ ঘৰ আছিল, পানীৰ নদীৰ পৰা পানী উঠেই পথাৰত দিয়ে গাইজ, এতিয়া একো নাই চব ফুচ। আৰু গাইজ এইগিলানো কি হ'ব, এইগিলা তক্তা গাইছো। আজি কিবা পানী যোৱা নালা ৰাখবো হে। আৰু গাইজ বলক আগলৈ যাই আছোঁ। ৰ'দ কিন্তু গাইজ কমা নাই, বাপৰে আজি যিটো ৰ'দ দিছি ক'তনো যাম। সেইকাৰণে গাইজ বোলো আমাৰ চুমুখৰ ফালেই যায় আৰু ব্লগ এটা বনাওঁ গাইজ। আৰু গাইজ অলপমান ভিডিঅ' চিডিঅ' বনাই আছোঁ, আপোনালোকে ছাপোৰ্ট কৰিবহে গাইজ, আপোনালোকৰ ছাপোৰ্টে মেইনটো গাইজ। আৰু গাইজ ৱাদি নতুনকৈ নহয় বনচি বঢ়িয়া আছে, এতিয়া বেয়া নাই ৱাদি গাইজ। আৰু গাড়ী কিক খুটাই দিছে, বঢ়িয়া ভাল হ'ব দেই কিন্তু। আৰু গাইজ চবতছে এটা ভাল হ'ব এতিয়া কি, এই ভৰিৰ তলত যি গেলা খাই বঢ়িয়া, একদম বঢ়িয়া হ'ব গাইজ। গেলাৰ পেক বনাবা বঢ়িয়া হ'ব। আৰু গাইজ ইফালে পথাৰ, ৰাস্তাটো প্ৰায় হ'লেই দিয়ক গাইজ। বানপানী আহিলে আমাৰ টেনশ্যন নাই গাইজ, ক'ত গেলি পানী আছে জানে মই দেখুৱাই দিওঁ। এই ইয়াৰ পৰা গাইজ এই তাকালেকি মাত্ৰ 3 ফুট মান বাকী থকা ৰাস্তাত উঠে, বাকী গোটেই ফুল হৈ যায় গাইজ। আৰু গাইজ এই ৱালগিলা ক'ৰবাত গাইজ দাবি গৈছে, আৰু এটা বস্তা দিয়ে আছে গাইজ। এই এটা আমাৰ নতুনকৈ ইউটিউব চেনেল খুলিছে গাইজ,
গাইছ আৰু এটা চেনেল আছে, গতিকে চেনেলৰ ভিডিঅ'টো গাইছ মই দিম লিংকত দিম গাইছ। ক'ত যা গাইছ, এতিয়া আমি ক'ত যাবি? পথাৰ। গাইছ এতিয়া আমি পথাৰত যাই আছো। আৰু গাইছ ৱাদি ৱাল দাবি গৈছে গাইছ, ৱাদি একেবাৰে ৱাদি ৱাল দাবি গৈছে গাইছ। চৰাকে আছে। আৰু গাইছ ভিউটো চাই লওঁ গাইছ, সন্মুখৰ বাজাৰৰ গুৱাহাটী যাই আছো গাইছ। আৰু প্ৰায় গুৱাহাটী গাইছ ক্লিয়াৰ হ'ল গাইছ। এখন আমাৰ চুমুখৰ বাজাৰখন গাইছ বানপানীটো ভাঙাৰ পৰাই বৰ ভয় আহি গৈছে, মানুহ চানুহ নাই। এখানেতো পাচাৰ মানুহ নহওঁতে গৈছো, মানুহ থকাত মোৰো গাইছ। তাতে গাইছ ব্ৰইলাৰ পায় আৰু ভাজি বহুলো গাইছ। পথাৰৰ ভিউটো কেনেকুৱা ক'ব লওক গাইছ, সেউজীয়া পথাৰ আৰু গাইছ এনে কঠীয়া তুলি আছে। জুম কৰাই নাযায়। এই গাইছ তুলিব চুলিব নৰয় আকৌ কঠীয়া চঠীয়া গাইছ, এনে এইগিলা। আৰু গাইছ চাওকচোন পথাৰৰ ভিউ গাইছ।